নমস্কাৰ, মই পংকজ শৰ্মা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ, একমাহমানেই হ'ব হ'ল। মানে কথাটো এনেকুৱা হ'ল, মোবাইলটো মোৰ মানে পুৰণা হ'ল বহুত দিন, ভিডিঅ'ত দি থোৱা আছে আগত। মোবাইলটো পুৰণা হ'বৰ বাবে মোবাইলটো চাৰ্জ বেছি সময় নাথাকে। এতিয়া বৰ্তমান মোবাইলৰ যিডাল চাৰ্জাৰ কেবুল বুলি কয়, কেবুলটো চেঞ্জ কৰিলোঁ। এতিয়া বৰ্তমান ঠিকে আছে মোবাইলটো। মোবাইল এটা লওঁ বুলি ক'লেও ল'ব নোৱাৰা অৱস্থাত আছোঁ। বিশেষকৈ মই এখন নতুন মডেলৰ এতিয়া যিখন TVS নেটৱৰ্ক ৰেচিং এখন স্কুটি ল'বলগীয়া হ'ল। কাৰণ লাগে, আজিকালি লোকৰ ঘৰত কি বিচাৰি ফুৰিব, কোনেও নিদিয়ে। আপোনালোকেতো জানেই, তেল নাই, কিবা নাই, কিবা নাই কৈ দিয়ে। সেইকাৰণে ল'বলগীয়া হ'ল। কামতে হ'ব, কাৰণ আমাৰো এটা আশা আছে, সেইবাবে ল'লোঁ। কষ্ট কৰি হ'লেও, চিকিউৰিটি কৰি হ'লেও এটা সপোন থাকে, তাৰ সপোনটো পূৰা হৈছে। এতিয়া এবছৰ 4 মাহ হ'ল স্কুটিখন লোৱা। ঘৰলৈ গ'লে ব্লগ বনাম বুলি ভাবিছোঁ। আৰু সেইকাৰণে EMI লওঁতে অলপ বেছিয়ে দিলোঁ, 70,000 মানে দিলোঁ। EMI মাৰি আছোঁ, শেষ হোৱা নাই। শেষ হ'ব লাহে ধীৰে। সেইকাৰণে ডাবুল ডিউটি কৰিবলগীয়া হ'ল, কণ্টিনিউ ডিউটি প্ৰায়ভাগে থাকে। কৰি আছোঁ। এনেই বহি থাকিলেতো নহ'ব। চিকিউৰিটি কৰাৰ পৰা আপোনালোকে যিয়ে কাম নকৰে, যি কাম কৰি থাকিলেই হ'ল। যিয়ে কাম নহওক, কাম মুঠতে সৰু বৰ নাই, কাম কৰিয়ে খাব লাগিব। এনেকুৱা নহয় যে ঘৰত মই কাম নকৰোঁ, ঘৰতো কাম কৰোঁ। তাত মানে পইচাটো বেছি পোৱা নাযায়, আৰু ইয়াত পাওঁ, মাহত পাওঁ, কিবা এটা কামত খটাব পাৰি। সেইকাৰণে ইয়াত আছোঁ। হ'ল চিকিউৰিটি এতিয়া মোৰ বৰ্তমান বেংগলত 10 বছৰ ৰানিং হৈ আছে, 10-11 বছৰে হ'ব হ'ল। ঘৰ দুৱাৰ সকলো বনোৱা হ'ল। আৰু ভাবিছোঁ 1 বছৰমান থাকি আৰু বেংগলোৰ নাহোঁ বুলি ভাবি আছোঁ। কিবা নহয় কিবা এটা কৰি খাব লাগিব অসমতে। এনেই খোৱা বোৱাততো বাৰু কোনোফালে অসুবিধা নাই। মানুহকতো চলিবলৈ পইচা লাগিবই, উপাৰ্জনৰ পথ উলিয়াবই লাগিব। তাকে ভাবিলোঁ আপোনালোকৰ বহুত দিন ব্লগ বনোৱা নাছিলোঁ। চিকিউৰিটি ড্ৰেছত ভিডিঅ' বনালে সকলোৱে নাচায় চাগে, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি তাকে চেষ্টা কৰিলোঁ ক'বলৈ কথাখিনি। আপোনালোকে কি ভাবে লয়, আশা কৰোঁ সকলোৱে ভিডিঅ'টো আঁকোৱালি লয় বুলি। আপোনালোকে লাইক আৰু কমেণ্ট কৰিব বুলি আশা থাকিলে। আজিলৈ বন্ধুসকল ইমানেই। মোৰ বিষয়ে আৰু কিবা যদি জানিবলগীয়া থাকে কমেণ্ট কৰি জনাব। তাৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবি আছোঁ। আজিলৈ বন্ধুসকল ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।